চৰ্চিত বিষয় হ'ল ৱাকফ বিধেয়ক। এই বিধেয়কখনক লৈ ইতিমধ্যেই ৰাজ্যৰ লগতে দেশত হৈছে তীব্ৰ বিৰোধ। লগতে সমান্তৰালভাৱে এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেটৰ পাছতে বিশেষ মন্তব্য আগবঢ়াইছে। হয়, নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছে। আচলতে সাংসদ গৌৰৱ গগৈয়ে যি মন্তব্য আগবঢ়াইছিলে তাৰ ওপৰত তেওঁ তেখেতৰ বিশেষ মন্তব্য কেবিনেটৰ পাছত মন্তব্য আগবঢ়াইছে। প্ৰথমে চাই লওঁ ৱকফ বিলৰ সম্পৰ্কত কেনেদৰে প্ৰতিবাদ হৈছে, তাৰপিছত আগবঢ়াম গৌৰৱ গগৈয়ে এই বিষয়ে কি মন্তব্য আগবঢ়াইছিলে সদনত, লগতে আজি কেবিনেটৰ পাছত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়ালে। নিশ্চয়কৈ বৰ্তমান দেশত চৰ্চিত এটা বিষয় হ'ল ৱাকফ সংশোধনী বিধেয়ক। ইতিমধ্যে লোকসভাত এই বিধেয়ক গৃহীত হৈছে। এই বিধেয়ক লোকসভাত গৃহীত হৈছে। বৃহস্পতিবাৰে গভীৰ নিশা ভোটদানৰ সময়ত বিধেয়কখনৰ সপক্ষে 138টা আৰু বিৰোধীৰ 95টা ভোটদান কৰে। এই বিধেয়কখন আইন হ'বলৈ মাত্ৰ এখোজ আঁৰত আৰু ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইয়াক লৈ আন্দোলন অব্যাহত থকা দেখা গৈছে। আৰু ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীজনে আজি কেবিনেটৰ পাছত বিশেষ মন্তব্য আগবঢ়ায় আৰু তেওঁ গৌৰৱ গগৈয়ে সদনত আচলতে যি মন্তব্য আগবঢ়াইছিলে তাৰ পাছতেই মুখ্যমন্ত্ৰীজনে সেই বিশেষ তেওঁৰ মন্তব্য আগবঢ়াইছে বুলি ক'ব লাগিব। প্ৰথমে চাই লওঁ সদনত গৌৰৱ গগৈয়ে কি কৈছিলে। ৱকফ সংশোধনী বিধেয়ক সম্পৰ্কত সদনত গৌৰৱ গগৈয়ে কি কৈছিলে, তাৰপাছত তাৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কেবিনেটৰ পাছত তাৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে চাই লওঁ ৱকফৰ সম্পৰ্কত সংশোধনী বিধেয়কৰ সম্পৰ্কত গৌৰৱ গগৈয়ে কি মন্তব্য আগবঢ়াইছিল সদনত। किस कौम को अब आप भ्रमित करना चाहते हैं? बार बार उस कौम को जिसने भारत की स्वतंत्रता की लड़ाई लड़ी है, उस कौम को जिसने 1857 में उन्होंने मंगल पांडे के साथ उन्होंने अपनी शहादत दी। अब उस कौम पर आप दाग लगाना चाहते हैं जिसमें लगभग 2 लाख उलेमा शहीद हुए। आप उस कौम पर दाग लगाना चाहते हैं जिन्होंने भारत छोड़ो आंदोलन में हमारा साथ दिया। आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने 6 अप्रैल 1930 में दांडी मार्च का सपोर्ट किया। आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने 1926 में ब्रिटिश के डिवाइड एंड रूल को खंडन किया। आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने मौलाना हुसैन अहमद मदानी ने 1924 में कंप्लीट इंडिपेंडेंस की मांग की। जब आप लोग भारत छोड़ो आंदोलन का समर्थन नहीं कर रहे थे, उस कौम ने भारत छोड़ो आंदोलन का समर्थन किया। जब आप लोग अंग्रेजों को मर्सी पिटीशन लिख रहे थे, वो माल्टा में 3 साल और इजिप्ट में उन्होंने शहादत दी। आप किस कौम पर दाग लगाना चाहते हो जिन्होंने 1924 में जिन्ना के 2 नेशन की थियरी को पूरी तरीके से नकारा? आप उस कौम पर लगा रहे हो। सर यही है इनका डिवाइड एंड रूल। बहुत लोग पूछते हैं सर हमारा राष्ट्रवाद क्या है? सर हमारा राष्ट्रवाद, नेशनलिज्म फॉर अस इज बीइंग यूनाइटेड in our shared love for our Bharat Mata and the mutual respect for her culture, language, dress, food and religion. It is the love for our national flag, the Tiringa, जिसकी सम्मान आपने नहीं की थी. It is the sacrifice of the Indian freedom movement, जिसमें आपने भाग नहीं लिया. It is our thirst for knowledge, to seek excellence with limited resources, to be creative, to have the courage, to acknowledge the injustice of the past and have the wisdom to build new bridges. ये है हमारा राष्ट्रवाद, और ये राष्ट्रवाद आज हमारे संविधान में उल्लेखित है. तो सर बार बार ये सरकार कहती है ये माइनॉरिटीज के पक्ष में है,
लेकिन जब अमेरिका से माइनॉरिटी कमीशन का रिपोर्ट आता है कि माइनॉरिटीज के साथ नाइंसाफी होती है तो इनको दुख होता है। जब यूएस का रिलीजियस कमीशन का रिपोर्ट आता है तब इनको दुख होता है। গৌৰৱ গগৈ মন্তব্য সদনত গৌৰৱ গগৈ এনেদৰে মন্তব্য কৰিছিল ৱৰ্কফৰ্ড বিলৰ সম্পৰ্কত। তাৰ পাছতে আজি কেবিনেটৰ মিটিঙৰ শেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি তাৎপৰ্যপূৰ্ণভাৱে কিছু মন্তব্য আগবঢ়ায় আৰু মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্য আপোনাক শুনাবলৈ চেষ্টা কৰিছোঁ। অকুণ্ঠ সমৰ্থন আছে। ৱাকফ বিল পাছ হৈ গ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে, গতিকে ৰাইজৰ আস্থা আছে। খালি মই এটাই দুখ পাইছোঁ যে এই ৱাকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে, এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই, এটা বিশেষ কমিউনিটিহে কৰিছিলে, এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ। অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো। ধুনীয়া মছজিদ বনাইছে, তেওঁলোকে মছজিদত নামাজ পঢ়ে। অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে। যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই, তেওঁ তাতকৈও এক্সট্ৰিমত গ'ল। দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী, গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল। গতিকে মই নিজে লাজ পাইছোঁ। গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও MP হয় নেকি। গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে, লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে। ডাঙৰীয়া নেতৃত্বৰ প্ৰতি অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে। উল্লেখ কৰিলে যে ৱাকফ বিল সম্পৰ্কত গৌৰৱ গগৈ সম্পৰ্কত তেওঁ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকী অতিকৈ লজ্জিত হৈছে। এজন সাংসদে সদনত যি বক্তব্য ৰাখিলে মই মুখ্যমন্ত্ৰী হিচাপে লাজ পাইছোঁ, অসমৰ মানুহেও লাজ পাইছে। নিশ্চয়কৈ তেওঁ এই সম্পৰ্কত উল্লেখ কৰিছে আৰু লগতে উল্লেখ কৰিলে যে স্বাধীনতা সংগ্ৰামত কোনো আচলতে হিন্দু লোকে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল নেকি। আমি পুনৰবাৰ মন্তব্য দেখাবলৈ চেষ্টা কৰিম সদনত আচলতে গৌৰৱ গগৈয়ে কি কৈছিলে, গৌৰৱ গগৈ ৱাকফ যিখন বিধেয়ক সেই বিধেয়ক সম্পৰ্কত কি কৈছিলে আৰু মুখ্যমন্ত্ৰীজনে তাৰ প্ৰত্যুত্তৰ কি দিছিলে। আপুনি কি ভাবে মুখ্যমন্ত্ৰীৰ কথাত কিমান যুক্তি আছে বা গৌৰৱ গগৈৰ ভাষণত কিমান যুক্তি আছে আপুনি কমেণ্ট আকাৰে জনাব পাৰে। ইতিমধ্যে আৰম্ভ হৈছে দেশত প্ৰতিবাদ, কিন্তু এইখিনি সময়তে আমি জনাব লাগিব যে মুখ্যমন্ত্ৰীৰ মন্তব্য লগতে সাংসদ গৌৰৱ গগৈৰ যি মন্তব্য আমি পুনৰবাৰ শুনাবলৈ চেষ্টা কৰিম। সাংসদ গৌৰৱ গগৈয়ে কি কৈছিলে এই বিলখনৰ সম্পৰ্কত, যেতিয়া আলোচনা চলি আছিলে এই বিলখনৰ সম্পৰ্কত গৌৰৱ গগৈয়ে কি কৈছিলে আৰু ইয়াৰ প্ৰত্যুত্তৰ আজি কেবিনেটৰ পাছত মুখ্যমন্ত্ৰীয়ে কেনেদৰে দিলে, দুয়োটাৰ বিষয়ত আপুনি প্ৰতিক্ৰিয়া আপুনি দিব পাৰে। এই প্ৰথমতে গৌৰৱ গগৈ যি মন্তব্য আছিলে সেই মন্তব্য শুনাবলৈ পুনৰবাৰ চেষ্টা কৰিছোঁ। किस कौम को अब आप भ्रमित करना चाहते हैं? बार बार उस कौम को जिसने भारत की स्वतंत्रता की लड़ाई लड़ी है, उस कौम को जिसने 1857 में उन्होंने मंगल पांडे के साथ उन्होंने अपनी शहादत दी, आप उस कौम पर आप दाग लगाना चाहते हैं जिसमें लगभग 2 लाख उलेमा शहीद हुए, आप उस कौम पर दाग लगाना चाहते हैं जिन्होंने भारत छोड़ो आंदोलन में हमारा साथ दिया, आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने 6 अप्रैल 1930 में दांडी मार्च का सपोर्ट किया, आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने 1926 में ब्रिटिश के डिवाइड एंड रूल को खंडन किया, आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने मौलाना हुसैन अहमद मदानी ने 1924 में कंप्लीट इंडिपेंडेंस की मांग की। जब आप लोग भारत छोड़ो आंदोलन का समर्थन नहीं कर रहे थे, उस कौम ने भारत छोड़ो आंदोलन का समर्थन किया। जब आप लोग अंग्रेजों को मर्सी पिटीशन लिख रहे थे, वो माल्टा में 3 साल और इजिप्ट में उन्होंने शहादत दी। आप किस कौम पर दाग लगाना चाहते हो
जिन्होंने 1924 में जिन्ना के 2 नेशन की थियरी को पूरी तरीके से नकारा, आप उस कौम पर लगा रहे हो। सर यही है इनका डिवाइड एंड रूल, यही है इनका डिवाइड एंड रूल। बहुत लोग पूछते हैं सर हमारा राष्ट्रवाद क्या है। सर हमारा राष्ट्रवाद, nationalism for us is being united in our shared love for our Bharat Mata and the mutual respect for her culture, language, dress, food and religion. It is the love for our national flag, the Tiringa, जिसकी सम्मान आपने नहीं की थी. It is the sacrifice of the Indian freedom movement, जिसमें आपने भाग नहीं लिया. It is our thirst for knowledge, to seek excellence with limited resources, to be creative, to have the courage, to acknowledge the injustice of the past and have the wisdom to build new bridges. ये है हमारा राष्ट्रवाद, और ये राष्ट्रवाद आज हमारे संविधान में उल्लेखित है. तो सर बार बार ये सरकार कहती है ये माइनॉरिटीज के पक्ष में है, लेकिन जब अमेरिका से माइनॉरिटी कमीशन का रिपोर्ट आता है कि माइनॉरिटीज के साथ नाइंसाफी होती है, तो इनको दुख होता है. নিশ্চয়কৈ এনেদৰে সংসদত আচলতে গৌৰৱ গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে কেনেকৈ ভাৰত ত্যাগৰ সময়তে বা বিভিন্ন আন্দোলনৰ সময়তে মুছলমান লোকসকলে কেনেদৰে সহায় কৰিছিলে সেই সম্পৰ্কত তেওঁ উল্লেখ কৰিছে, আৰু লগতে উল্লেখ কৰিছে যে সেই সকলৰ ওপৰত আচলতে দাগ লগাব বিচৰা হৈছে নেকি এই বিধেয়কখন আনি, এই বিধেয়কখন আনি সঁচাকৈ আচলতে মুছলমান বিৰোধিতা কৰিব বিচৰা হৈছিল নেকি সেই সম্পৰ্কত তেওঁ সদনত বুজাবলৈ চেষ্টা কৰা হৈছে. বাৰম্বাৰ তেওঁক বিৰোধিতা কৰা হৈছিলে, বিভিন্ন সাংসদে তেওঁৰ মন্তব্য এই মন্তব্য বিৰোধিতা কৰিছিল, কিন্তু গৌৰৱ গগৈয়ে কৈ গৈছিলে, এফালৰ পৰা কৈ গৈছিলে কেনেদৰে মুছলমানৰ ত্যাগ বা বিভিন্ন সময়ত. আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত কৈছিলে যে ক'লে যে আচলতে যি কেবিনেট শেষ হোৱাৰ পাছতে উল্লেখ কৰিছে যে কেৱল মুছলমানসকলেহে ভাৰত ত্যাগ বা বিভিন্ন আন্দোলনৰ সময়ত ভাৰত স্বাধীন হোৱাৰ ক্ষেত্ৰতে অকল সহায় কৰিছিল নেকি, তাত হিন্দু লোক আচলতে কোনো জড়িত নহয় নেকি. মুখ্যমন্ত্ৰীয়ে কি কৈছিলে সেই পুনৰবাৰ শুনাবলৈ চেষ্টা কৰিম, আৰু মুখ্যমন্ত্ৰীৰ আৰু গৌৰৱ গগৈৰ মন্তব্য, এই দুয়োটা মন্তব্য আপোনালোকে শুনক আৰু কমেণ্ট আকাৰে জনাওক আচলতে কি হৈছে প্ৰকৃততে, লগতে যি আন্দোলন চলি আছে, এই যি প্ৰতিবাদ চলি আছে সেই সম্পৰ্কত আপোনালোকে কি ক'ব, আৰু কি লাভ হ'ব সেয়া পাছৰ কথা, সেয়া ৰাজনীতিৰ বিষয়. কিন্তু আমি দুয়োটা মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ. किस कौम को आप भ्रमित करना चाहते हैं? অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে. ৱাকফ বিল পাছ হৈ গ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে, গতিকে ৰাইজৰ আস্থা আছে. খালি মই এটাই দুখ পাইছোঁ যে এই ৱাকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে, এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই, এটা বিশেষ কমিউনিটিহে কৰিছিলে, এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে, মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ. অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো. ধুনীয়া মছজিদ বনাইছে, তেওঁলোকে মছজিদত নামাজ পঢ়ে. অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে, যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই, তেওঁ তাতকৈও এক্সট্ৰিমত গ'ল. দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰি দিলে ভাষণত যেন মহাত্মা গান্ধী, গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল. গতিকে মই নিজে লাজ পাইছোঁ. গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও MP হয় নেকি. গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে, লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে. হয়, নিশ্চয়কৈ দুয়োজনৰ মন্তব্য আমি ইতিমধ্যে আপোনালোকক দেখালোঁ যে এগৰাকী সাংসদে তেওঁ প্ৰকৃততে ক'লে যে সদনত ক'লে মুছলমানৰ যি ত্যাগ, সেই মুছলমানৰ ত্যাগৰ সম্পৰ্কত তেওঁ আচলতে সদনৰ মজিয়াত উপস্থাপন কৰিলে. আনহাতে কেবিনেটৰ শেষত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে স্বাধীনতা ত্যাগত কেৱল মুছলমানেই আন্দোলন কৰা নাছিল, হিন্দু তাত আন্দোলন কৰিছিল. এনেধৰণৰ মন্তব্য আজি বিপৰীত ফালৰ পৰা দুটা বিভিন্ন দিনত
দুটা পৃথক পৃথক মন্তব্য আপোনাৰ লগত প্ৰত্যক্ষ দেখুৱাবলৈ আমি চেষ্টা কৰিলোঁ। ইয়াৰ পাছতেই আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে। কাৰ কি লাভ হ'ব সেই সম্পৰ্কত দৰ্শকে নিৰ্ণয় কৰিব। সেইসকল এই বিলখনে কেনেধৰণে পৰৱৰ্তী সময়ত কাৰ্যকাৰী হয়, ৰাষ্ট্ৰপতিৰ চহীৰ পাছতেই আইনখন কাৰ্যকাৰী হোৱাৰ পাছতে কেনেধৰণে কি প্ৰভাৱ পেলায় সেয়া পৰৱৰ্তী সময়ত লক্ষ্য কৰা হ'ব। কিন্তু প্ৰকৃততে দুজন ৰাজনৈতিক নেতাৰ মতৰ পাৰ্থক্য, লগতে হিন্দু আৰু মুছলমানৰ ক্ষেত্ৰত আচলতে কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতি কৰিব বিচৰা হৈছে নেকি, সেয়া ৰাইজে বিচাৰ কৰিব, কমেণ্ট কৰিব। এজন সাংসদ আৰু মুখ্যমন্ত্ৰীৰ দুটা বিপৰীত ধৰণৰ মন্তব্য, লগতে ৰাজ্যজুৰি চলা যি প্ৰতিবাদ, সেই প্ৰতিবাদৰ দৃশ্য আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহোঁ আন এটা বিষয়লৈ। আৰু এই যি বিধেয়ক, এই বিধেয়কখন উচ্চ সদন আৰু নিম্ন সদন দুয়োখনতেই পাছ হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ ওচৰলৈ এইখন যোৱাৰ পাছত কাৰ্যকাৰী হ'ব। কিন্তু তাৰ পাছত আচলতে এটা বিশেষ দৃশ্য দেখা গৈছে আচলতে সদনত। ক্ষমা কৰিব, সদনত নহয়, তেওঁলোকৰ আচলতে চাহ মেলত এটা বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে। ইয়াত আচলতে সকলো লগ খাইছে, এন ডি এৰ যিসকল সাংসদ আছে তেওঁলোক লগ হৈছে, ঠিক তেনেদৰে ইণ্ডিয়া মিত্ৰজোঁটৰ যিসকল আছে লগ হৈছে, একেলগে চাহ খাইছে আৰু বাৰ্তালাপ কৰিছে। কিন্তু সাধাৰণ ৰাইজে প্ৰতিবাদ কৰি গৈ আছে। এই চাহ খোৱাৰ বিশেষ দৃশ্য আজি আমি দেখাবলৈ কাৰণে অনুৰোধ জনাইছোঁ। आपको चेयरमैन साहब रात में भाभी को बोलेंगे लेकर आओ सब आपको चेयरमैन साहब रात में भाभी को बोलेंगे लेकर आओ सब आपको चेयरमैन साहब रात में भाभी को बोलेंगे लेकर आओ सब आपको चेयरमैन साहब रात में भाभी को बोलेंगे लेकर आओ सब आपको चेयरमैन साहब रात में भाभी को बोलेंगे বিধেয়কখন কাৰ্যকৰী নকৰিবৰ বাবে
সদনৰ মজিয়াত আচলতে মুছলমানৰ অৱদান মুছলমানৰ অৱদান যি স্বাধীনতা সংগ্ৰাম তাত বেছি বুলি এজন সাংসদে উল্লেখ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে যে তেওঁ লাজ পাইছে আৰু দেশৰ সম্পৰ্কত আচলতে তেওঁ এজন সাংসদৰ যি বক্তব্য তেওঁ লাজ পাইছে বুলি কৈছে আৰু বিভিন্নজনে তেওঁলৈ ফোন কৰিছে তাত হিন্দুসকলৰ অৱদান নাই নেকি বুলি উল্লেখ কৰিছে। তাৰ পাছতেই আৰম্ভ হৈছে ৰাজ্যত প্ৰতিবাদ। কিন্তু এনে সময়তে এক বিশেষ ভিডিঅ' ভাইৰেল হৈছে, যি ভাইৰেল ভিডিঅ'ত দেখা গৈছে যে তাত NDA ইণ্ডিয়াৰ সকলো সাংসদে একেলগে বহি চাহ খাইছে আৰু তেওঁলোকৰ মুখত এটাই কথা, এখন বিলৰ সম্পৰ্ক। আৰু চাহ খাওঁতে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে বিলখন পাছৰ কথা, কিন্তু এতিয়া ভালকৈ চাহকাপ খাব লাগে বা এনেকুৱা ধৰণৰ কিছুমান ভাষ্য কণ্ঠস্বৰ ফুটি আহিছে। বিষয়টো লক্ষণীয়, বিষয়টো অতি লক্ষণীয়। আপুনি পুনৰবাৰ এই বাতৰি প্ৰত্যক্ষ কৰিব পাৰে। আগবঢ়ালোঁ এই বিশেষ ভিডিঅ'সমূহ আৰু আপোনালোকে বিচাৰ বিবেচনা কৰিব বুলি আশা থাকিল আৰু লগতে কমেণ্ট কৰি দিব। ধন্যবাদ। चेयरमैन साहब रात में भाभी को बोलेंगे लेकर आओ सब चेयरमैन साहब रात में भाभी को बोलेंगे लेकर आओ। क्या संदेश देना चाहते हैं? किस कौम को अब आप भ्रमित करना चाहते हैं? बार बार उस कौम को जिसने भारत की स्वतंत्रता की लड़ाई लड़ी है, उस कौम को जिसने 1857 में उन्होंने मंगल पांडे के साथ उन्होंने अपनी शहादत दी, आप उस कौम पर आप दाग लगाना चाहते हैं जिसमें लगभग 2 लाख उलेमा शहीद हुए, आप उस कौम पर दाग लगाना चाहते हैं जिन्होंने भारत छोड़ो आंदोलन में हमारा साथ दिया, आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने 6 अप्रैल 1930 में दांडी मार्च का सपोर्ट किया, आप उस कौम पर आप दाग लगाना चाहते हैं। नेतृत्वर प्रति অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে। ওয়াকফ বিল পাছ হৈ গ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে, গতিকে ৰাইজৰ আস্থা আছে। খালি মই এটাই দুখ পাইছোঁ যে এই ওয়াকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে, এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই, এটা বিশেষ কমিউনিটিহে কৰিছিলে, এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে, মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ। অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো। ধুনীয়া মছজিদ বনাইছে, তেওঁলোকে মছজিদত নামাজ পঢ়ে।